মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ সমাজ বিজ্ঞান সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে সভ্যতা বুলিলে কি বুজা? তোমালোকে উত্তৰত লিখিবা প্ৰাচীন কালত যেতিয়া মানুহে গাঁও পাতি বসবাস কৰিবলৈ লয় তেতিয়া তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালীত পৰিৱৰ্তন আহে। মানুহে নিজৰ জ্ঞান আৰু বুদ্ধিৰে নতুন নতুন কৌশল প্ৰয়োগ কৰি নিজৰ প্ৰয়োজন পূৰাই যাবলৈ ধৰে। এই উন্নত ৰূপকে সভ্যতা বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্নটো হৈছে সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা সভ্যতাৰ বৈশিষ্ট্যসমূহ হ'ল শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল, যাৰ পৰা শিল্পজাত সামগ্ৰী উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল। দাঁতি কাষৰীয়া অঞ্চলবোৰৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আছিল, যাৰ ফলত আভ্যন্তৰীণ আৰু বহিঃ বাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল। সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে। সৃষ্টিশীল কাম কাজ যেনে লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়। উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্ৰব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল। গ নম্বৰ প্ৰশ্নটো হৈছে নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল? তোমালোকে উত্তৰত লিখিবা নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা যিকোনো দুটা প্ৰাচীন সভ্যতাৰ নাম হ'ল মেছ'পটেমিয়া সভ্যতা আৰু হৰপ্পা সভ্যতা। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়? তোমালোকে উত্তৰত লিখিবা সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা আৰু সিন্ধু সৰস্বতী সভ্যতা নামেৰে জনা যায়। খ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা। তোমালোকে উত্তৰত লিখিবা মহেঞ্জোদাৰো আৰু হৰপ্পা। গ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল? তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি দুৰ্গ আৰু নামনি চহৰ এই দুটা ভাগত বিভক্ত আছিল। দুই নম্বৰত দিয়া আছে চমুটোকা লিখা। হৰপ্পা সভ্যতাৰ সময়ৰ ক নম্বৰত দিয়া আছে সৰস্বতী নদী। তোমালোকে উত্তৰত লিখিবা ঋগ্বেদত সৰস্বতী নদীৰ উল্লেখ আছে। এই নদীখনক দেৱী আৰু পৰ্বতৰ পৰা সাগৰলৈ বৈ যোৱা নদী হিচাপে বৰ্ণনা কৰা হৈছে। পৰৱৰ্তী গ্ৰন্থসমূহত নদীখন শুকাই যোৱা আৰু শেষত নোহোৱা হৈ যোৱা বুলি বৰ্ণনা কৰা হৈছে। খ নম্বৰত দিয়া আছে ঘৰ দুৱাৰ। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ ঘৰবোৰ ইটাৰে সজা হৈছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। প্ৰতিটো ঘৰতে শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু একাধিক শোৱনি কোঠাৰ ব্যৱস্থা আছিল। ঘৰবোৰ ঘাইপথতকৈ কিছু উচ্চতাত নিৰ্মাণ কৰা হৈছিল। গ নম্বৰত দিয়া আছে ৰাস্তা ঘাট। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ ৰাস্তা ঘাটবোৰ আহল বহল আৰু সমান্তৰাল আছিল। মূল ঘাইপথৰ পৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান দূৰত্বত আন পথত লগ লাগিছিল।
ৰাস্তাৰ ভাঁজবোৰ কোণযুক্ত নহয় ধেনুভিৰিয়াকৈ সজা হৈছিল। ঘ নম্বৰত দিয়া আছে জল নিষ্কাশন ব্যৱস্থা। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ জল নিষ্কাশন ব্যৱস্থা সুপৰিকল্পিত আছিল। প্ৰতিটো ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ পানী যোৱা নলা আছিল আৰু এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। তিনি নম্বৰত দিয়া আছে হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। ব্যাখ্যা কৰা। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ জল নিষ্কাশন ব্যৱস্থাৰ পৰা এই কথা স্পষ্ট হয় যে সেই সময়ৰ বাসিন্দাসকলে চাফ চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল। প্ৰত্যেক ঘৰৰ ব্যৱহৃত পানী নলাৰ যোগেদি ওলাই যোৱাৰ ব্যৱস্থা আছিল। আলিবাটৰ কাষে কাষে থকা এই নলাবোৰ ইটাৰে ঢাকি থোৱা আছিল, যিয়ে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি তেওঁলোকৰ সচেতনতাৰ প্ৰমাণ দিয়ে। অনুশীলনী ৩ৰ ১ নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পৰ্ক আছিল। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলৰ বাণিজ্যিক সম্পৰ্ক মেছোপটেমিয়া আৰু পাৰস্যৰ লগত আছিল। গ নম্বৰ প্ৰশ্নটো হৈছে বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্ৰমাণ পোৱা যায়। তোমালোকে উত্তৰত লিখিবা বহিৰ্জগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ হিচাপে মেছোপটেমিয়া আৰু পাৰস্যত হৰপ্পা সভ্যতাৰ শিল মোহৰ আৰু মাটিৰ পাত্ৰৰ অংশবিশেষ উদ্ধাৰ হোৱা আৰু মেছোপটেমিয়াৰ শিল মোহৰ হৰপ্পাত পোৱা গৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বাৰ্লি, সৰিয়হ, শাক পাচলি, ফল মূল আৰু কপাহৰ খেতি কৰিছিল। ঙ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ অলংকাৰ, তামৰ বাচন বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু আৰু নাও আদি হস্তশিল্পৰ প্ৰচলন আছিল। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো হৈছে কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লগত মেছোপটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক'ব পাৰি। ইয়াৰ মূল কাৰণ হৈছে বাণিজ্যিক সম্পৰ্কৰ প্ৰমাণ, যিয়ে এই সভ্যতাকেইটাৰ মাজত যোগাযোগৰ ইংগিত দিয়ে। ইয়াৰ উপৰিও এই সভ্যতাৰ সময়কাল, নগৰ সভ্যতাৰ গঠন আৰু কিছুমান সাৰ্বজনীন বৈশিষ্ট্যৰ লগত এই দুয়োটা সভ্যতাৰ মিল দেখা যায়। ২ নম্বৰত দিয়া আছে চমুটোকা লিখা। হৰপ্পাকালীন ক নম্বৰত দিয়া আছে জীৱিকা। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলৰ প্ৰধান জীৱিকা আছিল কৃষি, পশুপালন আৰু হস্তশিল্প। খনন কাৰ্যৰ ফলত উদ্ধাৰ হোৱা শস্যৰ বীজ, জন্তুৰ হাড় আৰু হস্তশিল্পজাত সামগ্ৰীৰ অৱশিষ্টৰ পৰা এই কথাৰ প্ৰমাণ পোৱা যায়।
নম্বৰত দিয়া আছে বাণিজ্য। তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লোকসকলে স্থলপথ আৰু জলপথ দুয়োটাৰে সহায়ত বাণিজ্য চলাইছিল। তেওঁলোকে নিজৰ অঞ্চলৰ উপৰিও মেছ'পটেমিয়া আৰু পাৰস্যৰ দৰে আন সভ্যতাৰ লোকসকলৰ সৈতেও বাণিজ্যিক যোগাযোগ স্থাপন কৰিছিল। এই বাণিজ্যৰ প্ৰমাণ হিচাপে বিভিন্ন ঠাইত হৰপ্পাৰ চিল মোহৰ আৰু মাটিৰ পাত্ৰ পোৱা গৈছে। অনুশীলনী 4ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে ইউনিকৰ্ণ কি? তোমালোকে উত্তৰত লিখিবা ইউনিকৰ্ণ হৈছে হৰপ্পাৰ চিল মোহৰবোৰত পোৱা এশিঙীয়া জন্তুৰ প্ৰতিচ্ছবি। খ নম্বৰত দিয়া আছে চিল মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে? তোমালোকে উত্তৰত লিখিবা চিল মোহৰবোৰত ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছে। গ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে? তোমালোকে উত্তৰত লিখিবা হৰপ্পাকালীন লিপি মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰামাটিৰ পাত্ৰ টুকুৰা আদিত পোৱা গৈছে। দুই নম্বৰত দিয়া আছে চমুটোকা লিখা। হৰপ্পাৰ সময়ৰ ক নম্বৰত দিয়া আছে ধৰ্মীয় বিশ্বাস। তোমালোকে উত্তৰত লিখিবা হৰপ্পাৰ লোকসকলৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে সঠিক তথ্য পোৱা নাযায়। তথাপিও বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ হোৱা মাটিৰে নিৰ্মিত নাৰী মূৰ্তিক ইতিহাসবিদসকলে ধৰ্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়। তদুপৰি চিল মোহৰবোৰত বহি থকা অৱস্থাত পহুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়। খ নম্বৰত দিয়া আছে ভাষা আৰু লিপি। তোমালোকে উত্তৰত লিখিবা হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়, কিন্তু তেওঁলোকৰ লিপি চিত্ৰলিপি আছিল। এই লিপিৰ প্ৰায় 500টা ছবি এতিয়ালৈকে উদ্ধাৰ হৈছে, যিবোৰ সোঁফালৰ পৰা বাওঁফাললৈ লিখা হৈছিল। অনুশীলনী 5ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল? তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল আৰু ইটাৰে সজা হৈছিল। প্ৰতিটো ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনী ঘৰ আৰু কেইবাটাও শোৱা কোঠালি আছিল। খ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল? তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ চিত্ৰলিপি আছিল, অৰ্থাৎ ছবিৰ দৰে আখৰ ব্যৱহাৰ কৰা হৈছিল। গ নম্বৰ প্ৰশ্নটো হৈছে হৰপ্পা সভ্যতাৰ মোহৰবোৰত কিহৰ চিত্ৰ খোদিত আছিল? তোমালোকে উত্তৰত লিখিবা হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু যেনে ষাঁড় গৰু, ভেড়া, বাঘ আৰু হাতীৰ চিত্ৰ খোদিত আছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে 1921 চনত কাৰ নেতৃত্বত মোহেনজোদাৰোত খনন কাৰ্য চলিছিল? তোমালোকে উত্তৰত লিখিবা 1921 চনত ৰাখালদাস বেনাৰ্জীৰ নেতৃত্বত মোহেনজোদাৰোত খনন কাৰ্য চলিছিল।